নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। আজি কোনে কোনে পালে অৰুণোদয় আঁচনিৰ টকা। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। আত্মহত্যা মহিলাৰ বেংক একাউণ্টত কেতিয়া সোমাই যাব 10,000 টকা। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাখ লাখ PM কিষাণ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ডাঙৰ খবৰ যুগুত হৈছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি লাভ নকৰে কোনো চৰকাৰী ধন। হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। দিব্যাংগ পেঞ্চন বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে। আজি লাভ নকৰে কোনো আঁচনিৰ টকা। 10 তাৰিখৰ পৰিৱৰ্তে 12 আগষ্টতহে লাভ কৰিব আঁচনিৰ টকা। একেলগে শনিবাৰ আৰু দেওবাৰ খোৱাৰ হেতুকে বিলম্ব হ'ব এই বিতৰণত। হিতাধিকাৰীৰ বাবে জৰুৰী ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনাৰ অৰুণোদয় বা PM কিষাণ লগতে আপোনালোকে যিকোনো টকা পাবলগীয়া আছে তেনে ক্ষেত্ৰত কিন্তু সকলোৰে কৰিব লাগে DBT লিংক। যদি আপুনি DBTটো লিংক কৰে অতি শীঘ্ৰে আপুনি DBTটো লিংক কৰি লওক। কিয়নো যদি আপুনি DBT লিংক নকৰে তেনে ক্ষেত্ৰত কিন্তু 12 আগষ্টত আপুনি টকা নাপাব। প্ৰত্যেক মাহৰ 10 তাৰিখে প্ৰতিজন মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিয়ে পেঞ্চনৰ টকা। লগতে আপোনালোকৰ অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিৰ টকা চৰকাৰে আপোনাৰ বেংক একাউণ্টলৈ সোমাই দিয়ে। কিন্তু এইবাৰ শনিবাৰ আৰু দেওবাৰ হোৱাৰ বাবে চৰকাৰে সম্পূৰ্ণকৈ তাৰিখটো সলনি কৰিছে আৰু ডেটটো পষ্টপন কৰি 12 আগষ্টত দিয়া হৈছে। আৰু আপুনি কিন্তু 12 আগষ্টত 10 বজাৰ লগে লগে লাভ কৰিব চৰকাৰী আঁচনিৰ টকা। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আমাৰ আত্মসহায়ক গোট লৈ ইমান ডাঙৰ আৰ্থিক সহায় আহিব। হয়, আপুনি ঠিকেই শুনিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটৰ মহিলাক লৈ এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। অতি শীঘ্ৰে মহিলা গোটৰ বেংক একাউণ্টলৈ চৰকাৰে সোমাই দিব 10,000 টকা। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। আপুনি আত্মসহায়ক গোটৰ এজন সদস্য নেকি? যদি আপুনি আত্মসহায়ক গোটৰ এজন সদস্য তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। কিয়নো অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টলৈ চৰকাৰে সোমাই দিব টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ পন্থা হাতত লৈছে। সম্পূৰ্ণহে বাস্তৱ ৰচনা কৰে আৰু সেইবাবে সকলোৱে একমত নিৰ্বাচন কৰে। আৰু তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও পৰ্যায় বা পন্থা হাতত লৈছে। কোনে কোনে পাব আত্মসহায়ক গোটৰ 10,000 টকা। ৰাতিপুৱাৰ ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণকৈ গম পাই যাব। কিয়নো চৰকাৰে কেবিনেট বৈঠকত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভিডিঅ'টো অতি শীঘ্ৰেই আহি আছে। আপোনালোকে নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। অতি শীঘ্ৰে পাই যাব ইয়াৰ বিষয়ত সম্পূৰ্ণ ভিডিঅ'টো। লগতে কেতিয়া সময় আপোনাৰ গোটৰ 10,000 টকা ইয়াৰ বিষয়তে সম্পূৰ্ণকৈ ভিডিঅ' আহি আছে। সম্পূৰ্ণকৈ জানিব পাৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ বিদ্যুৎ বিল স্মাৰ্ট মিটাৰক লৈ অভিযোগ আছে নেকি? শীঘ্ৰে জানি লওক। APTCLক মুকলিকৈ 2টাকৈ নম্বৰ মুকলি কৰিছে। আৰু এই 2টাকৈ যিখন নম্বৰ মুকলি কৰিছে এই মুকলি কৰা 2টা নম্বৰত দিব পাৰিব অভিযোগ। আপোনাৰ বিদ্যুৎ বিল বেছি আহিছে নেকি? যদি বেছি আহিছে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। বিদ্যুৎ বিল হওক আপুনি যদি স্মাৰ্ট মিটাৰ লগাইছে তথাপি আপুনি অভিযোগ দিব পাৰিব। বিদ্যুৎ বিল সন্দৰ্ভত আপোনাৰ কোনো ধৰণৰ সমস্যা আছে নেকি? স্মাৰ্ট মিটাৰক লৈ আপোনাৰ কোনো ধৰণৰ অভিযোগ আছে নেকি? স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল বৃদ্ধি পালে শীঘ্ৰে জনাওক APTCLক। বিদ্যুৎ বিল আৰু স্মাৰ্ট মিটাৰৰ যিকোনো বিষয়ক লৈ দিব পাৰিব আপুনি অভিযোগ। আপোনাৰ সমস্যা সমাধানৰ বাবে APTCLে মুকলি কৰিছে হেল্পলাইন নম্বৰ। বিসংগতিপূৰ্ণ যিকোনো স্মাৰ্ট মিটাৰৰ তৎক্ষণাত সলনি কৰি দিব APTCLে। APTCLক প্ৰশ্ন কৰিব পাৰিব, আপুনি দিব পাৰিব অভিযোগ। আপোনাৰ প্ৰশ্ন পঞ্জীয়ন কৰি সমাধান কৰিব APTCLে। শীঘ্ৰেই ফোন কৰি সমাধান কৰি লৈ লওক। আৰু হেল্পলাইন নম্বৰটো হৈছে 1912 নম্বৰত এতিয়া আপুনি কল কৰি আপোনাৰ সকলো সমস্যা সমাধান কৰি লওক। গ্ৰাহকসকলৰ সমস্যা সমাধানৰ বাবে APTCLে মুকলি কৰিছে হোৱাটছআপ নম্বৰ। আৰু আপোনাৰ সমস্যা আৰু অভিযোগ জনাওক হোৱাটছআপ নম্বৰত। আৰু সমস্যা আৰু অভিযোগ লিখি হোৱাটছআপ কৰক 7575999666 নম্বৰত। যদি স্মাৰ্ট মিটাৰ বা বিদ্যুৎ বিলক লৈ আপোনাৰ কোনো ধৰণৰ অভিযোগ আছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি দিব পাৰিব এইখন নম্বৰত। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ যাব নালাগে বেংক লৈ
দুটা ফোন নম্বৰ মুকলি কৰি দিছে বেংকৰ তৰফৰ পৰা। আপোনাৰ বেংক একাউণ্ট আছে নেকি? যদি SBIৰ বেংক একাউণ্ট আছে, প্ৰত্যেকজন SBIৰ বেংক একাউণ্টৰ হিতাধিকাৰীলৈ এটা ডাঙৰ খবৰ। SBIত বেংক একাউণ্ট থকা প্ৰতিজন গ্ৰাহকৰ বাবে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। কোটি কোটি গ্ৰাহকলৈ জৰুৰী নম্বৰ মুকলি কৰিছে SBIয়ে। বেংকলৈ নোযোৱাকৈ কৰিব পাৰিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। দুটাকৈ টোল ফ্ৰী নম্বৰ মুকলি কৰিছে SBIৰ তৰফৰ পৰা। বেংক নোযোৱাকৈ জানিব পাৰিব একাউণ্ট বেলেঞ্চ, লগতে একাউণ্ট ষ্টেটমেণ্ট। চেকবুকৰ বাবেও এটা ফোন নম্বৰতে কৰিব পাৰিব আবেদন। লোন লগতে ডিপজিট আৰু স্কিমৰ বিষয়ে জানিব পাৰিব। আপুনি জাষ্ট এটা নম্বৰত কল কৰিব, লগতে হোম লোন আৰু কাৰ লোনৰ বিষয়তে জানিব পাৰিব। ডায়েল কৰক এতিয়া 18002100 নম্বৰত, অথবা 18001234 নম্বৰতো জানিব পাৰিব সবিশেষ তথ্য। যদি আপোনালোকৰ SBIৰ আপুনি এজন গ্ৰাহক আৰু ইয়াৰ বিষয়ত কিবা কিবি জানিবলগীয়া আছে, এতিয়া আপুনি এই দুটা নম্বৰ নোট কৰি ৰাখক। যিকোনো সমস্যা হ'লে আপুনি কল কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। শক্তি বিভাগৰ স্মাৰ্ট লুণ্ঠন পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল। পুনৰ বিদ্যুৎ গ্ৰাহক লৈ এটা ডাঙৰ খবৰ, কিয়নো পুনৰ বিদ্যুৎ গ্ৰাহকৰ ওপৰত চৰকাৰৰ ৰামটাঙন। ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল। অনিয়মীয় বিদ্যুৎ যোগান লগতে স্মাৰ্ট মিটাৰৰ জলকলৰ মাজতে এইবাৰ মাচুল বৃদ্ধিত বিদ্যুতৰ। এইবাৰ গ্ৰাহকক ইলেক্ট্ৰনিক শ্বক দিবলৈ সাজু ৰাজ্যৰ শক্তি বিভাগ। প্ৰতি ইউনিট বিদ্যুতত বৃদ্ধি পালে 1.29 টকাকৈ। পূৰ্বে প্ৰতি ইউনিটত বিদ্যুৎ মাচুল আছিল 5.90 টকা। বৈদ্যুতিক যান বাহনৰ চাৰ্জিং ষ্টেচনত প্ৰতি ইউনিটত মাচুল বৃদ্ধি। চাৰ্জিং ষ্টেচনত প্ৰতি ইউনিটত বিদ্যুৎ মাচুল 3.65 টকালৈকে বৃদ্ধি হৈছে। লগতে HT ইলেক্ট্ৰনিক ভেহিকল চাৰ্জিং ষ্টেচনতো প্ৰতি ইউনিটত 1.20 টকালৈকে বৃদ্ধি পাইছে। লগতে LT ইলেক্ট্ৰনিক ভেহিকল ষ্টেচনতো প্ৰতি ইউনিটত মাচুল বৃদ্ধি। স্মাৰ্ট পদ্ধতিৰে এইবাৰ গ্ৰাহকক লুণ্ঠন কৰিবলৈ সাজু হৈছে ৰাজ্যৰ শক্তি বিভাগ। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমত সোমাব নেকি বাংলাদেশী? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টীকৰণকৈ ঘোষণা কৰিছে। বাংলাদেশৰ পৰিস্থিতিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অসমত অনুপ্ৰৱেশ কৰিব নেকি হিন্দু বাংলাদেশীয়ে? ইতিমধ্যে অসম পশ্চিমবংগৰ বাংলাদেশ সীমান্তত হিন্দু বাংলাদেশী ভাৰতত শৰণাৰ্থী হৈ প্ৰৱেশৰ বাবে হিন্দু বাংলাদেশীৰ উদ্গ্ৰীৱ। আৰু ইয়াকে লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। সম্পূৰ্ণৰূপে সুৰক্ষিত কৰা হ'ব অসমৰ সীমা। বাংলাদেশৰ এজনো প্ৰৱেশ কৰিব নোৱাৰিব অসমত। সীমান্ত সুৰক্ষিত কৰি ৰখাটো মোৰ সাংবিধানিক দায়িত্ব, এনেকুৱাকৈ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ফেচবুক লাইভ যোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। বাংলাদেশত মঠ মন্দিৰ ভাঙি পেলোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী। বাংলাদেশৰ পৰিস্থিতিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ প্ৰতিক্ৰিয়া। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।